ভাল মই জানো এইটো আগৰ পৰাই জানো প্ৰিপেয়াৰ হৈ আছিলোঁ অকল ৰিজাল্টটোহে দিয়াৰ বাকী আছিল মই আগৰ পৰাই মানে কনফিডেণ্ট আছিলোঁ আৰু জিকাটো খাটাং হৈয়ে আছিলে আপোনাৰ মানে মেইন এতিয়া কি হ'ব নেক্সট টাৰ্গেটটো নেক্সটটো কেতিয়া শপত গ্ৰহণ কৰে কৰিব লাগিব কি লৈ পেলাই আপুনি মানে পাব্লিকক আপুনি কি মানে কাক কিবা দিব ক্ৰেডিট দিব আপুনি যে জিকিলে পাব্লিকত মই এইটো মই পাহৰিছোঁ দেই মই আজি মানে যিমানবিলাক আমাৰ 3 নম্বৰ কোকৰাঝাৰ সমষ্টিৰ যিমানবিলাক আমাৰ ৰাইজ আছে মোক ইমান ছাপোৰ্ট কৰাৰ কাৰণে আজি মই ইয়াৰ পৰা বহুত বহুত ধন্যবাদ সিহঁতক জনাইছোঁ যে ইহঁতে মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু কাম কৰিবৰ কাৰণে আগবঢ়াই দিছে আৰু সিহঁতৰ এক্সপেক্টেশ্যনত মই সদায় থিয় হৈ থাকিব মই চেষ্টা কৰিম এতিয়া মন্ত্ৰীসভাত আশা কৰিছে হয় আমাৰ মহিলা সমাজে আশা কৰিছে যিহেতু আমাৰ পাৰ্টিৰ পৰা এজনীয়ে মহিলা গতিকে কাম কৰিব লাগিব সেইকাৰণে তেখেতসকলে বিচাৰিছে যদি মন্ত্ৰী হয় বেছি কাম কৰিব পাৰিম MLA হ'লে অলপ কম কাম কৰিব পাৰিম কাৰণ সুবিধাটো মন্ত্ৰীত বেছি আছে সেইটো কাৰণে চবৰে যদি আমাৰ পাৰ্টিয়ে দিয়ে চান্স এটা দিয়ে মই নিশ্চয় এইটো কাম কৰিম সমষ্টি ডেভেলপমেণ্টৰ কাৰণে কি প্লানিং আছে এইটো মই আগতেই কৈছোঁ মই মহিলাৰ কাৰণে কাম কৰিম আৰু যুৱ সমাজৰ কাৰণে কাম কৰিম বাকী আমাৰ DPFৰ যিবিলাক আমাৰ সমাজৰ কাৰণে যিবিলাক কাম কৰি গৈ আছে সেইবিলাকো মই আগুৱাই লৈ যাম আৰু পাৰিলে মই যদি মন্ত্ৰীটো পাওঁ তেনেহ'লে গোটেই অসমটো চাবৰ ইচ্ছা আছে থেংক ইউ